হেল্ল' গাইজ, যোৱাকালি ৰাতি কি হ'ল এবাৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। প্ৰথমতে সকলোৱে নমস্কাৰ দেই। যোৱাকালি আমাৰ কলেজ খোলা আছিল আৰু কলেজ খোলাৰ কাৰণে বহুত খং উঠিছিল। তাৰপাছত আৰু কলেজ সোমাই দেখিলোঁ যে কলেজৰ ফিল্ডত গোটেইবোৰ ল'ৰা ছোৱালীয়ে কেনেকৈ জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাই আছে। দেখিয়ে মনটো বহুত বেয়া লাগি গ'ল আৰু গোটেইবোৰ ল'ৰা ছোৱালীয়ে জুবিন দাৰ ওচৰত গৈ পেলাই সেৱা ল'লে যাতে জুবিন দাৰ আত্মাই সৎগতি কামনা কৰে। তাৰপাছতে আকাশত দেখা গ'ল যে জুবিন দাই চাওকচোন আমাক চাইহে আছে যেন কেনেকৈ। আৰু জুবিন দাৰ নাইকিয়া হোৱাৰ আগত যিটো কৈ থৈ গৈছিল আমি চবেই কৰিলোঁ আৰু চবেই কান্দি পেলালোঁ গাইজ। নোৱাৰিছোঁ আৰু কেনেকৈ যে আমাৰ অসমখন এতিয়া কি হ'ব, কেনেকৈ থাকিম আমি। সৰুৰ পৰাই জুবিন দাৰ গান শুনি শুনি ডাঙৰ হোৱা, এতিয়া কাৰ গান শুনিম। তাৰপাছতে আমি গোৱা গানটোকে অলপ শুনি লওক ৰাইজ। কলেজৰ পৰা অহাৰ পিছত ৰাতি প্ৰচেশ্যন হ'ল আৰু প্ৰচেশ্যনত এয়া চাওকচোন, গোটেই ITI কলেজৰ ল'ৰা ছোৱালীয়ে ভৰ্তি হৈ গৈছে গোটেই ৰাস্তাত। কিমান যে ভাল লাগিছে। শেষ কৰি আমাৰ কলেজৰ শ্বহীদ বদিৰ ওচৰত গ'লোঁ। শ্বহীদ বদিৰ ওচৰত কি হ'ল এবাৰ চাওকচোন। তোমাৰ